आज अखिल मोरान छात्र संस्था के तिनसुकिया बोरगुड़ी स्थित केंद्रीय कार्यालय में अखिल मोरान छात्र संस्था एवं मटक युवा छात्र सम्मेलन द्वारा संयुक्त रूप से पत्रकार सम्मेलन आयोजित कर भविष्य में अपनी न्यायोचित मांगों को लेकर मिलकर संघर्ष करने का ऐलान किया गया। पत्रकार सम्मेलन में दोनों संस्थाओं के नेताओं द्वारा आरोप लगाते हुए कहा गया कि 6 जनगोष्ठी के जनजातिकरण के मुद्दे को लेकर भाजपा सरकार लगातार हमसे वादा खिलाफी कर रही है। इसका जवाब दोनों जनगोष्ठी के लोगों द्वारा 2026 के चुनाव में दिए जाएंगे। पत्रकार सम्मेलन में जानकारी देते हुए कहा गया कि 22 नवंबर को दोनों जनगोष्ठी द्वारा साधारण परिषद की सभा आयोजित की जाएगी, जिसमें दोनों जनगोष्ठी के बुद्धिजीवी, मोरान मटक जनगोष्ठी के सभी संगठनों के प्रतिनिधि, दोनों संगठनों के पूर्व पदाधिकारी शामिल होंगे। साधारण परिषद की सभा में भविष्य के कार्यक्रमों को लेकर प्रस्ताव ग्रहण किए जाएंगे। अगले महीने जन जागरण के लिए डिब्रूगढ़ एवं तिनसुकिया जिले में गण समावेश का आयोजन किया जाएगा। पत्रकार सम्मेलन में अखिल मोरान छात्र संस्था के केंद्रीय अध्यक्ष पलिंद्र बोरा, सचिव जयकांत मोरान, मटक युवा छात्र सम्मेलन के केंद्रीय समिति के सलाहकार कुलदीप गोहाई, केंद्रीय अध्यक्ष रंजीत गोहाई, सचिव स्वरूप गोहाई के अलावे अन्य पदाधिकारी उपस्थित थे। पत्रकार सम्मेलन में मटक राजवंश के कृति चिन्हों के संरक्षण के प्रश्न पर कुलदीप गोहाई ने कहा कि हमारे जनगोष्ठीय कृति चिन्ह अब किसी जनगोष्ठी की नहीं, पूरे असमिया समाज की है, असम की है। इन्हें सुरक्षा करने की जिम्मेवारी सरकार की है, पर सरकार विफल है। इस विषय पर भी साधारण परिषद में प्रस्ताव ग्रहण किए जाएंगे। पत्रकार सम्मेलन में कहा गया कि जल्द ही अपनी मांगों को लेकर दोनों संगठनों द्वारा तिनसुकिया एवं डिब्रूगढ़ जिले में अर्थनैतिक अवरोध कार्यसूची का रूपायन किया जाएगा। निश्चितभावे आमी আজি मटक और मोरान दुईटा जनगोष्ठी যৌথ সভা অনুষ্ঠিত কৰিছিলো। যৌথ সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰাণ জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুচ্ছেদ স্বায়ত্ব শাসন বিনা স্বত্বে আমাক প্ৰদান কৰিব লাগে। লগতে আমাৰ বসুন্ধৰাৰ জৰিয়তে যি ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিছে, এই ভূমিপট্টা মোৰাণ মটকসকলক যাতে সুকীয়াকৈ ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ মোৰাণ মটকসকলৰ কাৰণে সুকীয়া সঞ্চালকালয় নিৰ্মাণ কৰিবৰ কাৰণে আমি চৰকাৰৰ আহ্বান জনাই আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এটা কথা স্পষ্ট যে মোৰাণ মটকসকলে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আচলতে আমি জনজাতিকৰণটো বিচাৰি আছোঁ। কোনো জনজাতিকৰণ পাই থকা জনগোষ্ঠীসমূহৰ যিসমূহ বৰ্তমান জনগোষ্ঠী আছে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে। সংবিধান সংশোধন কৰি হ'লেও আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগিব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়ালৈকে মটক মোৰাণ দুটা জনগোষ্ঠী একেলগতে সংগ্ৰাম কৰিব। নিশ্চিতভাৱে আগন্তুক দিনত আমি মটক মোৰাণ দুইটা জনগোষ্ঠী একেলগে সংগ্ৰাম কৰাৰ পোষকতা কৰিছোঁ আৰু ইতিমধ্যে আমি আজি এই সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2024 ৰাজনীতিক বিষয়ত কি ক'ব আপুনি? 2000 নিশ্চিতভাৱে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে, আচলতে চৰকাৰখনে বাৰে বাৰে প্ৰতাৰণা কৰি থাকিব আৰু মনে মনে হাত সাৱটি বহি থাকিম তেনেকুৱা কথা কোনো নাই। আমি জনজাতিকৰণ নোপোৱালৈকে আমাৰ সংগ্ৰাম ক্ষান্ত নহয়। আমি জনজাতিকৰণ নোপোৱালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব আৰু যদি 2026 আগত আমাক জনজাতিকৰণ নিদিয়ে আগন্তুক দিনত আমি জনজাতিকৰণ এই 2026 যিখন চৰকাৰ গঠন কৰিবলৈ বিজেপি চৰকাৰে উঠি পৰি লাগিব, সেই চৰকাৰখন আমি কোনো পৰ্যায়ে গঠন কৰিবলৈ দিয়া নহ'ব। সিদ্ধান্ত হ'ল যে মটক মোৰাণ জনগোষ্ঠী একেলগত সংগ্ৰাম কৰিব, এই বিষয়ত কি ক'ব? চাওক, আচলতে এটা দীঘলীয়া সময় অসমৰ আদিম ভূমিপুত্ৰ মোৰাণৰ মটক দুটা জনগোষ্ঠীয়ে বিভিন্ন দিশত আজি জনজাতিকৰণকে ধৰি বিভিন্ন দিশত আমি ডিপ্ৰাইভ হৈছোঁ দুটা জনগোষ্ঠীয়ে, আৰু আমি শংকিত হৈছোঁ, আমি ক্ষোভিত হৈছোঁ। সেইকাৰণে আমি পুনৰবাৰ আজি একত্ৰিত হৈছোঁ আৰু মোৰাণ মটকৰ এটা যুঁজাৰু জাতিৰ এটা ইতিহাস আছে। আপোনালোকে বুৰঞ্জী অধ্যয়ন কৰিলে কথা বতৰাবিলাক গম পাব। গতিকে আমি আজি মাৰ বান্ধি কঁকালত কাঙলী বান্ধি আমি শক্তিশালী ৰূপত মোৰাণ মটকৰ যি জনসাধাৰণৰ যি অধিকাৰ প্ৰাপ্য, এই প্ৰাপ্য অধিকাৰসমূহ সাব্যস্ত কৰিবৰ বাবে আমি মাৰ বান্ধি ইতিমধ্যে থিয় হৈছোঁ। আৰু আজি গুৰুত্বপূৰ্ণ জৰুৰী যিখন কাৰ্যনিৰ্বাহী সভা, এই কাৰ্যনিৰ্বাহী সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অহা 22 তাৰিখে এখন সাধাৰণ পৰিষদৰ এখন সভা অনুষ্ঠিত কৰিছোঁ, য'ত মটক জনগোষ্ঠী আটাইকেইটা সংগঠন, মোৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠন, মটক জনগোষ্ঠী, মোৰাণ জনগোষ্ঠীৰ প্ৰাক্তন যিসকল বিষয়ববীয়াসকল আছে, যিসকল মোৰাণ মটক জনগোষ্ঠীৰ সমাজ সচেতন যিসকল ব্যক্তি আছে, তেওঁলোকক লৈ আমি একত্ৰিতভাৱে আমাৰ যিখন আন্দোলন হ'ব, এই আন্দোলনখন যে আদি অনন্ত কাললৈকে আমাৰ চলি থাকিব। যেতিয়ালৈকে আমাৰ এই দুটা জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰসমূহ চৰকাৰে আমাক নিদিয়ে, তেতিয়ালৈকে কিন্তু আমাৰ যি আন্দোলনৰ ধাৰা, সেই আন্দোলন ধাৰা কিন্তু অব্যাহত থাকিব। গতিকে আমি আজি দুইটা সংগঠনে কঠোৰ আমি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ এইখন চৰকাৰৰ বিৰুদ্ধে। গতিকে অসমত যিখন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 26-ত, ইয়াত কিন্তু মোৰাণ আৰু মটক এই দুটা জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে কিন্তু এইখন চৰকাৰ বা এই ৰাজনীতি দলক কিন্তু এহেকা দিবলৈ আমি প্ৰস্তুত হৈছোঁ।